তো এয়া আমি আজি হজ 25ত আমি আহি আজি লাষ্ট দিনটোত উপনীত হৈছোঁ। তো সেইকাৰণে আমি হজৰ লৈ মানে হজত কেনেকুৱা এটা পৰিৱৰ্তন মানুহৰ আহিল বা নিজৰ চবৰে সেইটো লৈ এটা আমি কেম্পেইন আৰম্ভ কৰিছোঁ। কেম্পেইনটো হ'ল হাজি কেঁচা হ'ল, যে হাজিজন কেনেকুৱা হ'ব লাগিব আছে। তো এই বিষয়ে আপুনি কি ক'ব খোজে কওক। হজ কৰাৰ বিৰাট যুক্তিযুক্ততা আছে, কিয়নো হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম যেতিয়া হজ কৰিব কৈছে, অৰ্থাৎ হজ যেতিয়া আমাৰ ইছলামৰ এটা ৰুকুন হয়, কিন্তু হজ কৰাৰ সমৰ্থ থকাৰ লগে লগে হজটো যে কৰিব লাগে আৰু নকৰিলে হয়তো ফৰজটো তৰক হৈ যাব। সেইকাৰণে হজ কৰিলে মানুহ এজন নতুন মানুহ হিচাপে মই ভাবোঁ মানে বহু সংশোধনী আহে এটা মানুহ। এতিয়া আপোনাৰ নিজৰ অভিজ্ঞতা হওক, যাতে বেলেগে সুধি মানে আৰু মানুহ ইনস্পায়াৰ হ'ব পাৰে, যে আপোনাক দেখি আৰু 10টা মানুহ হজৰ কাৰণে আগবাঢ়ি আহিব পাৰে। সঁচাকৈয়ে মানে মানুহ এজন হজ কৰাৰ পিছত যদি সঁচাকৈয়ে হজটো ঠিকভাৱে আদায় কৰাৰ সমৰ্থ হৈছে বা কৰিছে বা চেষ্টা কৰিছে, তেনেহ'লে নিশ্চয় তাৰ অন্তৰৰ এটা পৰিৱৰ্তন অৱশ্যেই হ'ব। আৰু সেই অন্তৰৰ পৰিৱৰ্তনটো নিজে গম পোৱা যায় যে মই কেনেকুৱা আছিলোঁ বা কেনেকুৱা এতিয়া অনুভৱ হৈছে। এইটো নিজে এইটো অনুভৱটো আহি যায়। আৰু সেইটো সদায় পজিটিভ দিশতে হ'ব, এইটো নেগেটিভ দিশত নহয়। অৱশ্যেই এইখিনি আমাৰ কাৰণে বহুত এটা মানে ইনাম হয়, আল্লাহৰ ৰহমত হয়। এই আল্লাহৰ ৰহমতখিনি আমাক মানে খুজি ল'ব লাগিব, খুজি লোৱাৰ এটা স্থান। যিহেতু কোৱা হৈছে যে নামাজ আমেৰিকাতো হ'ব, লণ্ডনতো হ'ব, কিন্তু হজটো এটা নিৰ্দিষ্ট জেগাতে হ'ব লাগে। আৰু ইয়াত ইমান ৰহমত, ইয়াত আহিলে অন্তৰ পৰিৱৰ্তন হ'বই লাগিব, আৰু হৈছে বুলি অনুভৱ নিজৰে হৈ যায়। আপোনাৰ কি হৈছে? মোৰ এনে অন্তৰৰ পৰিৱৰ্তন, অন্তৰখন বহুত নৰম যেন হৈ গৈছে, কোমল এটা অন্তৰ যেন মই পাইছোঁ। মোৰ ভয় যেন বহুত আল্লাহৰ প্ৰতি এটা ভয় অনুভৱ, ভয়টো বেছি ভাৱ আহি গৈছে। এইটো ডাঙৰকৈ কথা হ'ল, মোৰ আচল কথা হ'ল মোৰ ভয়টো অলপ বেছি হৈছে আল্লাহ। এইটোৱেই মোৰ ডাঙৰ মানে এটা পৰিৱৰ্তন, মই নিজে গম পাইছোঁ। তো এতিয়া যিবিলাক হজ কৰিব আহিব পৰা নাই, সিহঁতৰ কাৰণে আপুনি কি বাৰ্তা দিব খুজিছে? অৱশ্যেই তেখেতসকলক আমি এই বিষয়ে এটা মানে কেম্পেইনৰ মানে আমি যিটো তাবলিগ বুলি কওঁ, এইটো তাবলিগ এটা ড্ৰাইভ থাকিব লাগে এনেকুৱা হজৰ বিষয়ে। যেনেকৈ বাকী দিনী তালিম হৈ থাকে, দিনী তালিমৰ লগত হজৰ বিষয়টো গুৰুত্ব পাব লাগে। কাৰণ আমি জানো আমাৰ সমাজত বহুতো মানুহ আছে বিভিন্ন অজুহাতত, পাৰিবাৰিক অজুহাতত, টকা পইচা থকা স্বত্বেও তেওঁ আহিব পৰা নাই বা আহিবলৈ ইচ্ছা কৰা নাই, যে এইটো শেষ কৰি সেইটো শেষ কৰি মানে কমপ্লিট কৰি তাৰপিছত যাওঁ। হয়তো বা ভাগ্যত এনেকুৱাও হ'ব পাৰে পইচা সদায় নাথাকিবও পাৰে, পইচা নাথাকিলে তেতিয়া আৰু হজত অহা নহয়, বা শাৰীৰিক কোনো অসুবিধাত পৰি যায়, বয়স যিহেতু হৈ গৈছে, কিবা নহয় কিবা অসুবিধা হ'বই পাৰে। গতিকে এই শাৰীৰিক সুস্থতা আৰু পইচাৰ যিটো এভেইলেবিলিটি, ইয়াৰ ওপৰত নিৰ্ভৰ কৰি হোৱাৰ লগে লগে আমাক হজৰ কাৰণে নিয়ত কৰা উচিত আৰু হজত আহিব লাগে, জৰুৰী। এই কথাখিনি যিহেতু খৰচ হয় এটা, আৰু এইখিনি অৱহেলা কৰি পিছত যাম কৰি মানুহ বহুত ক্ষতিত পৰি যায়। গতিকে এই ক্ষতিটোত নাথাকি সদায় বাকী ইছলামৰ বাকী ৰুকুনবিলাকৰ লগত এইটো এটা সমান্তৰালভাৱে আমাক নি পেলাই বস্তুখিনি আগুৱাই যাব লাগে। প্ৰকৃত এজন মুছলমান, প্ৰকৃত এজন ইছলাম দিনদাৰ হ'বলৈ গ'লে এইটো ৰুকুনো আমাক থাকিব লাগিব আৰু কৰিব লাগিব। য'ত যাৰ হয়তো সমৰ্থ নাই, সেইটো আল্লাহ ভাল জানে, তেওঁ হয়তো আহিব খুজিলেও হয়তো কেতিয়াবা আহিব নোৱাৰে, সেইটো বেলেগ কথা, সেইটো আল্লাহ ভাল জানে। ঠিকেই কৈছে, ঠিকেই কৈছে। তো আপোনাৰ বাৰ্তা চাৰিওফালে অলপ সিঁচৰিত হওক, যাতে আৰু চবেই মানে হজ কাৰণে আহিব পাৰে। এইখিনি আমাৰ বহুত বহুত ধন্যবাদ। আপোনাৰ পৰিচয়টো অলপ দি দিয়ক। মোৰ নাম খুৰশ্বিদ আলম, মই দক্ষিণ চাওমাৰা মাৰ্কাছ জিলাৰ পৰা আহিছোঁ। ঠিক আছে, বহুত ধন্যবাদ।